অহাকালি এঠাইত যোৱা প্ৰগ্ৰেম আছে কিন্তু ভাবিছিলো যিমান যি কৰিলেও মাঘ মাহ বুলি ক'লে যেনিবা বিহু চলি থকা যেনে লাগে নহয় নে মাঘ মাহত কেতিয়াও অলপমান বেলেগ কিবা বস্তু নিয়াৰ উপৰিও লাৰু পিঠা এই গোটেইখিনি লৈ যাব পাৰিলে বৰ ভাল লাগে মনটো আৰু সেইকাৰণে অলপমান পিঠাগুড়িৰ কাৰণে চাউল বৰা চাউল ঘৰৰ পৰা মাহীয়ে দি পঠিয়াইছিলে তাৰপিছত চাউল অলপ লৈ আহিছিলোঁ লৈ আহি মেলি বোলো পিঠা কেইটামান বনাওঁ আমাৰ ঘৰৰ ওচৰতে এটা ঢেঁকী আছে মানুহৰ ঘৰত কিন্তু মোৰ ইমানেই দুৰ্ভাগ্য তেওঁলোক নাই ছোৱালী ঘৰলৈ গ'ল বোলে গতিকে ওচৰৰে খুৰা আছে কৈছে চিন্তা নকৰিবা আৰু আমাৰ তাত এইটো আছে বুলি খুৰাই আমাৰ লগতে যিজন থাকে তেওঁলোকে এইটো দিলে দিওঁতে আজি প্ৰথমবাৰৰ কাৰণে এইদৰে পিঠাগুড়ি খুন্দিছোঁ ঢেঁকীৰ সমান হ'ব নোৱাৰে আমাৰ ঘৰখনলৈ সঁচাকৈ বহুত মনত পৰিছে বহুত মিছ কৰিছোঁ কিন্তু যেনেকৈ ভাবিছিলোঁ তেনেকুৱা নহয় দেই মানে লগাতকৈ ভালেই হয় মই ভাবিছিলোঁ বহুত সময় লাগিব নি কিন্তু একদম নালাগে কতকৈ হ'ল দেখোন ইমান ধুনীয়া হৈছে তোমার তাও খা লাগবো নাকি খাওয়া খা লাগে আমার কাছে খাওয়া খা লাগে আমার হয় নাকি মোহন মনে মোহনৰো আছে দিবি দিবি নাই হইছি দেই ৰাতি খৰখেদাকৈ ইমানখিনি যোগাৰ কৰিলোঁ আৰু এতিয়া সেইখিনি পেকিং কৰিম লগতে এতিয়া আৰু এটা বস্তু বনাব আছে মোৰ এই গোটেইখিনি কৰি লৈছোঁ মেইন কথাটো হৈছে আজি আমাৰ সোণৰ ঘৰবোৰ চোৱা এই ঘৰবোৰ চোৱা অনুষ্ঠানটো আপোনালোক সকলোৰে ফালে আছেনে নাই সেয়া জনাবচোন প্ৰাইভেটে নিয়মবিলাক বেলেগ বেলেগ কিন্তু মই এতিয়া কথাটো কৈছোঁ আমাৰ মঙলদৈৰ কথাটো তাতে ঘৰবোৰ চোৱা অনুষ্ঠান এটা হয় আৰু আমি তাৰে ব্যতিক্ৰম নহয় গতিকে আজি আমাৰ সোণৰ ঘৰবোৰ চোৱা মেইন উদ্দেশ্যটোৱে হৈছে কি সোণক আমি যিখন ঘৰলৈকে বিয়া দিম বুলি ভাবিছোঁ সেই ঘৰখন ল'ৰা আৰু ছোৱালীয়ে ঠিক কৰিছে ল'ৰা ঘৰৰ পৰা আমাৰ ঘৰত গৈ সোধা মেলা অনুষ্ঠানটো হ'ল এতিয়া ল'ৰাজনৰ ঘৰখন আমাৰ পৰিয়ালৰ মানুহে আহি আজি চাব গতিকে ঘৰৰ পৰা মানুহ আহি আছে আৰু ময়ো এতিয়া কেইটামান বস্তু বনাব আছে তেওঁলোকৰ ঘৰলৈ দি পঠিয়াবৰ কাৰণে কাৰণ কিনা বস্তু আমি বহুত দিব পাৰোঁ নহয়নে কিন্তু ঘৰত কিবা কিবি অলপ বনাই দি মেলি এনেই ভাল লাগে নিজৰে ভাল লাগে সেইটো মোৰ আছে আৰু সেইকাৰণে মই সেইখিনি কাম কৰি আছোঁ আৰু এতিয়া অলপমান পিঠাগুড়ি খুন্দিবলৈ আছে সেইখিনি কৰোঁ কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে এই অনুষ্ঠানটো কি বুলি কয় আৰু আছেনে নাই আৰু মানে খুব এটা ধুনীয়া অনুষ্ঠান আজি আৰু এই অনুষ্ঠানটোৰ বিষয়ে মই আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাব পাৰিলোহেঁতেন কিন্তু কি কৰিব তাতে ময়ো নাযাওঁ আৰু আমাৰ সোণটো যাবই নোৱাৰে গতিকে যিকেইজন মানুহ যাব তেওঁলোকে ভিডিঅ' একেবাৰে নকৰে আৰু কৰি আনা বুলি ক'লেও নানে গতিকে সেই অনুষ্ঠানটো কেনেকুৱা হয় কি হয় সেইখিনি দেখুৱাব নোৱাৰিম কিন্তু এই অনুষ্ঠানটোত আমাৰ ঘৰৰ পৰা কোন কোন যাব সেই গোটেইখিনি মই আপোনালোকক দেখুৱাব পাৰিম মেইন কথাটো হৈছে ভিডিঅ'টি কৰাৰ যাতে সোণহঁতৰ বিয়া ভগৱানে যদি ভালে ভালে কৰায় বা আপোনালোকৰো আশীৰ্বাদ লাগিব এই গোটেইবিলাক যদি হয় ভাবি থকা মতে যদি সকলোবিলাক হয় যাতে সিহঁতে পিছত আজিৰ এই দিনটো আকৌ এদিন উপভোগ কৰিব পাৰে সেই কথাটোৰ কাৰণেহে মই ভিডিঅ'টি কৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক সঁচাকৈ এটা আমাৰ পৰিয়ালৰ এটা মেমৰি হিচাপে কৰি থাকোঁ গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটিক আশীৰ্বাদ অবিহনেতো আমি কোনেও একো কৰিব নোৱাৰোঁ নহয় জানো গতিকে এতিয়া এনেকৈ কথা পাতি থাকোঁতে দাদাহঁত আহিয়েই পাব মই এতিয়া পিঠাগুড়ি খুন্দাৰ পৰা কাম আছে গতিকে এতিয়া সেইখিনি কৰিলোঁ দেই ইমানেই বেছি খৰখেদাকৈ কামবিলাক কৰি আছোঁ নহয় ইয়াৰে মাজতে আকৌ জানে অলপমান সন্ধান আগত ধৰিলে গতিকে আকৌ তাক গা ধুৱাই মেলি টোপনি নিয়াই থৈ আহি মাজতে আকৌ পিঠা পৰিছোঁ এই চব বৰপিঠা এইবাৰ মই বিহুত বনোৱা নাছিলোঁ ভণ্টিয়ে বনাইছিলে এই
মেইন কথাটো হৈছে যেতিয়া মানুহে নিজে মন কৰে কিবা এটা কৰিবৰ কাৰণে তেতিয়া গোটেই কামবিলাক পচিবল হয় মই একেলগে 4টামান কাম কৰি আছো গোটেইবিলাক হোৱাৰ পিছত এতিয়া একদম বহুত ভাল পোৱা কামটো আহিলে বেক পেকিং যেটো মই কৰি বহুত বেছিয়ে ভাল পাওঁ আৰু এয়া তেওঁলোকলে বুলি ৰেডি কৰিছো তিল পিঠা কিন্তু বনাইছো যেহেতু নাৰিকল পিঠা বুলিয়ে কৈছো আৰু দিয়ক পিঠা এখিনি লৈ লৈছো লগতে এয়া বৰ পিঠাখিনি গৰমে যাবলে সেই কাৰণে হট কেছত দি দিছো আৰু এয়া নাৰিকলৰ লাৰু একেটা বনাইছো বেছিকৈ বনাইছো একেটা দিছো আৰু এয়া তিলৰ লাৰু মুড়ি লাৰু বনাইছিলো মুড়িখিনি বহুত থাকি গ'ল দে এই লাৰু একেটা দিছো মুড়ি লাৰু দিলে ভাল লাগে কি ডাঙৰকে বনোৱা যায় ন কমতে বহুত বেছি দেখি আৰু এয়া নাৰিকলৰ চিৰা বহুত বেছি ভাল পাওঁ ইমানখিনি বস্তু দেখুৱালো ইয়াৰে মাজত আপোনালোকে কোনটো বেছি ভাল পায় খাবৰ কাৰণে হেয়া কমেন্ট কৰি জনাবচোন আৰু মই যে এই গোটেইখিনি খোৱাতকৈ বিশেষকৈ দে বনাই বহুত বেছি ভাল পাওঁ আৰু এতিয়া এখিনি ৰেডি আকৌ এয়া বাকি কথাখিনিৰ কাৰণে মানে কি কেনেকৈ দিব লাগিব কি কৰিব লাগিব এই গোটেইবিলাক মানে আমাৰ সৰু মানে পুৰা কৈ আছে আৰু এতিয়া এখিনি কেঁচা সবজি মই আপোনালোকক এই কাৰণেই দেখুৱাইছো এয়া চাওক এখিনি আমাৰ মামাহঁতৰ ঘৰৰ পৰা অনা সবজি যেহেতু ঘৰৰে হয় সেই কাৰণে ভাবিছো ইমানখিনি আনিছে ইমানখিনিৰ পৰা মই যে একে 3 ভাগমান কৰি পেলালো আৰু তেওঁলোকলেও বুলি অলপমান দি এইদৰে মানে বেগ কেইটা ভাগে আৰু ৰেডি কৰি দি পঠিয়াইছো এতিয়া সোণৰ ঘৰবৰ চাবলৈ যাব কোন আমাৰ এয়া আমাৰ যেটা চাবলৈ এয়া আমাৰ মাজু দাদা মানে আমি মানুহখিনি এনেকে মিলাইছো আমাৰ দেউতাৰ ফালৰ হৈছে মাজু দাদা মামা ফেলা আকৌ কোনেও দুখ পাব নালাগে আমাৰ মাৰ ফালৰ হৈছে মামা মানে মাৰ ডাঙৰ ভাই আকৌ এয়া হৈছে আমাৰ মানে সোণৰ ভিন্দকৰ মামা কোনেও যাতে বেয়া নাপায় গতিকে এয়া আমাৰ মামা আৰু অনুষ্ঠান এৰি থৈ আহিছো নিজৰ অনুষ্ঠান এৰি থৈ আহিছে আজি মোক সঞ্জনীৰ স্বাৰ্থত মই মোৰ ভতিজাৰ বিয়া ৰাতিপুৱাৰ পৰা আছো তাৰ পৰা মই গুছি আহিছো তাৰ পিছত মই শংকৰ ৰঙৰ মানুহ আজি আঞ্চলিকৰ মোৰ মিটিং যোৱাকালি গোটেই দিনটো কাৰ্য নিৰ্বাহ কৰিছো আছো আজি কিন্তু গুছি আহিছো হা আৰু মোৰ স্বাৰ্থত আহিছো মোৰ এটা দিন ঠিক আছে মোৰ এটা দিন আজি মই দিলো সুখী হোৱাৰ স্বাৰ্থত আৰু দিব লাগিব আৰম্ভ আৰু আজি দি কাম সময় লগত হ'ব আৰু ইয়াৰ পৰা আৰু মাজৰ ছুটিটো মিলোৱা হৈছে আমাৰ ছুটি মিলোৱা হৈছে কাৰণে খিনি কৰা হৈছে আৰু এটা কথা ক'ব লাগিব এই মানুহজন খুব ভাল আৰু জামিনীদা কি হ'ল আৰু এই আৰু আমাৰ গোটেই সমাজৰ হৈ আহিছে এই আমাৰ দাদা আমাৰ সমাজৰ বংশৰ সব মিলাই আহিছে জামিনীদা এইদৰে আজি আমাৰ সোণৰ ঘৰবৰ চোৱা অনুষ্ঠান যেহেতু আমি তালৈকে নাযাওঁ গতিকে ভিডিঅ' দি আমি আৰু দীঘলীয়া নকৰোঁ গতিকে এওঁলোকে এতিয়া যায় সংগ্ৰহ হ'বও পাৰে থাকক আমি আকৌ যাবও পাৰোঁ আৰু আমি আছো এতিয়া বৰ্তমান মানে সৰু এটা শ্ব'ৰুমত সোণৰ যিটো মানে এটা ব্যৱসায় সৰু ব্যৱসায় এটা কৰে কাপোৰৰ ব্যৱসায় তাই বহুত কিবা কিবি কৰাৰ উপৰিও যে মানুহে ঘৰতে থাকি যে ব্যৱসায় কৰিব পাৰি এই এটা নিদৰ্শন এইটো অকমান দেখা শ্ব'ৰুমত আছো তাই কাপোৰৰ ব্যৱসায় কৰে কাপোৰ ৰুমতে বহি চব বিক্ৰী কৰি থাকে আজি ইতিমধ্যে এইটো 2 যোৰা বিক্ৰী হলে দাদাই লৈছে এজৰা অপেনিং কৰি দিলো মানে ধুনীয়া আজি মানে শুভ দিনটোত একদম ৰিজনেবল প্ৰাইচ একদম মিনিমাম পইচাৰত ইয়াত ভাল কাপোৰ পোৱা যায় এই কথাটো মই আৰু সুন্দৰ চাই গতিকে আজি এটা খুব ধুনীয়া দিন আমাৰ কাৰণে আৰু খুব ভাল লগা কিছুমান মুহূৰ্ত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকৰ পৰা কেৱল মাত্ৰ বিচাৰিছো আমি আশীৰ্বাদ কৰিব আমাৰ গোটেই পৰিয়ালটিকে তাৰমানে কাপোৰটো এইকাৰণে ইয়াত ভাল পোৱা যায় যিবিলাকে এই ভিডিঅ'টো চাই বা এই মাইনুহাতৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই আছে প্ৰতিদিনৰ ভিডিঅ'টোত এটা এযোৰ ভাল কাপোৰ দেখা পায় মাইনুৰ গাত যিহেতুকে নিজে ভালকৈ চইচ কৰিব জানে সেইকাৰণে ৰাইজকো মানে ভাল কাপোৰ পিন্ধায় বেলেগ কথা কৈছে নিশ্চিতভাৱে আপোনালোকৰ কাৰণে মই শ্বেয়াৰ কৰিছো এই কথাটো থেংক ইউ চ' আজিলৈ এৰিছো বাই বাই